সো আজি আৰু এটা ৰোমাঞ্চকৰ ভিডিঅ' লৈ আহিছে আপোনাৰ কাৰণে যেটো হয় আমাৰ গুগল পে গুগল পেত আপুনি বেংক একাউণ্ট কেনেকৈ এড কৰিব বেংক একাউণ্ট কেনেকৈ ৰিমুভ কৰিব সো সকলোবোৰ ডিটেইলছ আজি আপোনাক কম সো তাৰ বাবে আমি গুগল পে ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াতে এনেকৈ ইন্টাৰফেস আহিব কিন্তু তাৰ বাবে আপোনাৰ লাগিব এটা এটিএম কাৰ্ড যে এটিএম কাৰ্ডটো আপুনি এড কৰিব খোজে আৰু যেটো বেংক আগৰ পৰা আছে হেতু আমি ৰিমুভ কৰিম সো আমি তাতে যোৱাৰ পিছত ইয়াতে ওপৰত চাব আইকন যেটো অপচন আছে মই আইকনত ক্লিক কৰিম আইকনত ক্লিক কৰাৰ পিছত ইয়াতে চাইছে পেমেন্ট মেথডস সো পেমেন্ট মেথড যেটো অপচন আছে তাতে মই আপোনাৰ কোনটো বেংক এতিয়ালৈকে এক্টিভ আছে ইয়াতে বেংক বিলাক চাই আছে মই এডভান্স আপুনি যেটো বেংক এড কৰিব খোজে সেই বেংকৰ আপুনি এটিএম কাৰ্ডটো ৰাখিব আৰু মোবাইল নাম্বাৰটো তো আপোনাৰ এই সিমতে থাকিব লাগিব সো মই ইয়াতে কি কৰিম যে আগতে আমি বেংক বিলাক ৰিমুভ কৰিম যেটো মোৰ এই তিনিটা বেংক আছে সো মই এই তিনিটা বেংক কেনেকৈ ৰিমুভ কৰিম সো ৰিমুভ কৰাৰ পিছত মই এগেইন এড কেনেকৈ কৰিম সকলোবোৰ ডিটেইলছ আজি আপোনাক কম ইয়াতে আপুনি যেটো বেংক ৰিমুভ কৰিব খোজে সো সেই বেংকটো ইয়াতে মই ইকো বেংকটো মই ৰিমুভ কৰিম ইয়াতে আহিছো আহাৰ পিছত ওপৰত চাব থ্ৰী ডটত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে ৰিমুভ একাউণ্ট সো ৰিমুভ একাউণ্ট আৰু চান্স ইউপিআই পিন এটো আপুনি চেঞ্জ কৰিব কিন্তু মই ইয়াতে জাস্ট ৰিমুভ একাউণ্ট হেটো মই ৰিমুভ কৰিম ৰিমুভ কৰাৰ পিছত ইয়াতে কন্টিনিউ মাৰি দিব এনেকৈ আপোনাৰ ডিলিটিং হৈ আছে সো ইয়াতে চাইছে ডিলিট হৈ গল হৈ যোৱাৰ পিছত ইয়াতে এতিয়া আমি আহো যে আমি বেংক একাউণ্ট কেনেকৈ এড কৰিম সো ইয়াতে চাইছে দুটা বেংক আছে আৰু এটা বেংক আছে যেটো ইকো বেংক আছে তেতে আমি কাৰ্ডটো উলাই লম সো ইকো বেংকত আমি এটিএম কাৰ্ডটো ললো লোৱাৰ পিছত ইয়াতে ওপৰত চাইছে এড বেংক একাউণ্ট ইয়াতে চাইছে এড বেংক একাউণ্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে বেংকৰ অপচন বিলাক আহি যাব আহি যোৱাৰ পিছত ওপৰত সাৰ্চত কৰি আপুনি বেংক আনিব পাৰে সো মই ইকো বেংক আনিম সো ইয়াতে চাইছে বেংকটো আছে কিন্তু আপোনাক এটা কওঁ যে আপোনাৰ ইয়াতে যে এসএমএস দিব আপুনি মেসেজ দিব মেসেজৰ বাবে আপুনি 1.5 টকা আপনার সিম ব্যালেন্সৰ পৰা কাটিব সো বেংকৰ পৰা নাকাটে আপোনাৰ সিম ব্যালেন্সৰ পৰা কাটিব সো আপোনাৰ সিমত টকা থাকিব লাগিব সো তাৰ বাবে আপুনি সিমৰ ব্যালেন্স ৰাখি দিব তাৰ বাবে আপোনাৰ 1.5 টকা কাটিব সো ইয়াতে মই সেন্ড এড্ৰেছ আছে আপোনাৰ ভেৰিফিকেশন হৈ আছে সো তাৰ বাবে আপুনি 1.5 টকা আপোনাৰ বেংকৰ পৰা কাটিব আপোনাৰ সিমৰ পৰা কাটিব সো আপোনাৰ সিমত ৰাখি দিব ইয়াতে কন্টিনিউ কৰি দিব যদি আপনার টাকা না থাকে সিমত তেনে হলে আপনার ইয়াতে ভেরিফিকেশন নহব সো 1.5 টাকা আপনি সিমত রাখি দিব ইয়াতে চাইছে ব্যাংক একাউন্ট এড হৈ গল সো এনেকৈ আপনি ব্যাংক একাউন্ট এড হ'ব পাৰে কৰিব পাৰে এতিয়া আপনি কোনটো ব্যাংক সিলেক্ট কৰি ৰাখিব মানে আপোনাৰ যেটা মানে কোনোবাই আপোনাক পেমেন্ট কৰে আপনি কোনটো ব্যাংকত পেমেন্টটো একসেপ্ট কৰিব খোজে সো তাৰ বাবে আমি ব্যাংক এড কৰিব পাৰিম ইয়াতে চাইছে প্ৰাইমাৰী মানে ইকো ব্যাংকটো এতিয়ালৈকে মানে জিএ টকা সেন্ড করে গুগল পে সো মোর ইকো বেংকত টকাটো যাব সো মই খুঁজো যে মোর পেটিএম পেমেন্ট বেংকত টকাটো আহে সো মই ইয়াতে পেটিএম পেমেন্ট বেংকটো সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে চাইছে আপনি হেতু কি মানে এটো সেট প্ৰাইমাৰী একাউণ্ট কৰিব খোজে নেকি সো ইয়াতে চাইছে তলত সেট এজ প্ৰাইমাৰী একাউণ্ট সো মই ইয়াতে ক্লিক কৰিম ক্লিক কৰা ইয়াতে প্ৰসেসিং হৈ আছে মানে কোনোবাই যদি টকা মোক দিয়ে তেনে হলে ইয়াতে আহি পেটিএম পেমেন্ট বেংকতে টকাটো এড হ'ব ইয়াতে চাইছে এনেকৈ আপনি চাব পাৰে যে কোনটো বেংক এতিয়ালৈকে আপোনাৰ এক্টিভ আছে ইয়াতে চাইছে পেটিএম পেমেন্ট বেংকটো প্ৰাইমাৰী হৈ আছে মানে কোনোবাই যদি টকা দিয়ে তেনে হলে পেটিএম পেমেন্ট বেংকতে টকা একসেপ্ট হ'ব সো আজিলৈকে ইমান আশা কৰো ভিডিওটো ভাল লাগছে ভাল লাগে লাইক শেয়াৰ কমেন্ট এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কথা যে আপনি যদি কোনোবা অসুবিধা থাকে তেনে হলে মোক কমেন্ট কৰি জনাই দিব পাৰে থ্যাংক ইউ